নমস্কাৰ ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 10টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব প্ৰথম খবৰটি অসম চৰকাৰৰ ফালৰ পৰা আহিছে গভৰ্ণমেণ্ট অফ আসাম ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু বিষয়বস্তুটো আপোনালোকে দেখিছে যে টু দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী অফ আসামলৈ দিয়া হৈছে আৰু আহিছে ছেক্ৰেটাৰী to the Government of Assamor ফালৰ পৰা ফাইনেন্স ডিপাৰ্টমেণ্ট বিষয়বস্তুটো আপোনালোকে দেখিছে সাবজেক্ট মেটাৰ ৰিগাৰ্ডিং দি ডাটা অফ ৰেগুলাৰ এমপ্লয়িজ অফ PSU এণ্ড কন্ট্ৰেকচুৱেল এমপ্লয়িজ নটিফাইড আপ টু 60 years অফ সাৰ্ভিস অৰ্থাৎ PSU আৰু কন্ট্ৰেকচুৱেলৰ যিসকলৰ 60 বছৰলৈকে চাকৰি আছে তেওঁলোকৰ ডাটা সম্পৰ্কত কোৱা হৈছে ডাটা বিচাৰিছে কি কাৰণে বিচাৰিছে With a reference to the subject cited above, I am directed to inform you that the budget speech of 2025-26, the government has announced the continuation of the Apun Bahan and Apun Ghor scheme to the year 25-26. গতিকে Apun Ghor হেতু scheme to 25-26 বছৰটো তেওঁলোকে কন্টিনিউ কৰি ৰাখিব অসম চৰকাৰ Additionally, the benefits of under this scheme is proceed to be extended to the regular employees of PSU অৰ্থাৎ ৰেগুলাৰ এমপ্লয়ি পাব্লিক সেক্টৰ আন্ডাৰটেকিংত থকা যিসকলৰ 60 বছৰলৈকে আছে আৰু কন্ট্ৰেকচুৱেল এমপ্লয়ি যিসকলৰ 60 বছৰলৈকে চাকৰি আছে তেওঁলোকেও আপোন ঘৰ আৰু আপোন বাহনৰ সুযোগ এতিয়া পাব In this regard you are requested to kindly furnish the number of the regular employees of PSU and contractual employees তেওঁলোকে পাব্লিক সেক্টৰ আন্ডাৰটেকিংত থকা কৰ্মচাৰীসকল আৰু কন্ট্ৰেকচুৱেল এমপ্লয়িসকলৰ ডাটা বিচাৰিছে ৰেগুলাৰসকলৰ লগতে যিসকলৰ 60 বছৰলৈকে কাৰ্যকাল আছে দ্বিতীয়টি খবৰলৈ আহিছে দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা আৰু তখন আহিছে ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ আৰু বিষয়বস্তুটো হৈছে সাবমিশন অফ ডিটেইল ইনফৰমেশ্যন অফ দি এমপ্লয়িজ হু জয়েন গভৰ্ণমেণ্ট সাৰ্ভিস অন অৰ আফটাৰ 1 February 2005 চনৰ 1 February বা তাৰ পিছত যিসকলে চাকৰিত তেওঁলোকে যোগদান কৰিছিল তেওঁলোকৰ তথ্য বিচৰা হৈছে অৰ্থাৎ অসম চৰকাৰে যিসকল কৰ্মচাৰী তেওঁলোকে 2005 চনৰ ফেব্ৰুৱাৰীৰ আগতেই তেওঁলোকৰ বিজ্ঞাপন আদি হৈছিল তেওঁলোকৰ কিন্তু নিযুক্তি পাছত হৈছিল তেওঁলোকৰ তথ্য বিচাৰিছে আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয় এটা ফৰ্মেটো দি দিয়া হৈছে এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত এটো যেটো তেওঁলোকক পুৰণি পেনচনৰ আউটালৈ অনা চিন্তা চৰ্চা কৰিছে এতিয়া আহিছো আমি তৃতীয়টি খবৰলৈ কৰ্মচাৰীৰ মৃত্যুৰ ছমাহৰ ভিতৰতে নিযুক্তি সম্পন্ন কৰিবলৈ নিৰ্দেশ বন্ধ নহয় অনুকম্পামূলক নিযুক্তি 56 গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক গুৰুত্বপূৰ্ণ ৰায় অনুসৰি চৰকাৰী বিভাগসমূহত অনুকম্পামূলক নিযুক্তি বন্ধ কৰিব নোৱাৰিব পূৰ্বৰ দৰে অনুকম্পামূলক নিযুক্তি যোগ্যতা অনুসৰি বাহাল ৰাখিব লাগিব লগতে এই সম্পৰ্কত আপোনালোকে দেখিছে 56খন যি আবেদন আছিল সেই সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে এতিয়া হিছো অন্য এটা খবৰলৈ কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে আৰু এই সম্পৰ্কত সম্পাদক প্ৰধানৰ মন্তব্য আহিছে পুৰণি পেঞ্চন নীতি বাহাল ৰাখক নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত এই দাবী জনোৱা হৈছে আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পদ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কাৰণে দাবী জনোৱা হৈছে যাতে যিসকল এতিয়াও ভেঞ্চাৰ স্কুলত আছে তেওঁলোকৰ পদ প্ৰাদেশিকৰণ হোৱা নাই তেওঁলোকক প্ৰাদেশিকৰণৰ কাৰণে দাবী জনোৱা হৈছে অন্য এটা খবৰলৈ আহিছে যিটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে ইনস্পেক্টৰ অফ স্কুল সকলোলৈকে আহিছে বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং সাবমিশন অফ দি লিষ্ট অফ দি অফিস এসিস্টেন্ট অৰ্থাৎ কাৰ্যালয়ত যিসকলে কৰে বিদ্যালয়ৰ অফিস এসিস্টেন্ট জুনিয়ৰ এসিস্টেন্টে হওক বা তেওঁলোকৰ যিসকলে গ্ৰেড পে 6200 পায় গতিকে তেওঁলোকৰ তথ্য বিচাৰিছে যিহেতু তেওঁলোকৰ এন্টি কোৱালিফিকেশন গ্ৰেজুৱেচন হয় গতিকে যিসকলৰ এন্টি কোৱালিফিকেশন গ্ৰেজুৱেচন তেওঁলোকৰ গ্ৰেজুৱেট পে দিয়াৰ কাৰণে চৰকাৰে লগত আলোচনা হৈছিল সেই মৰ্মে এইখিনি তথ্য বিচৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে যে আমাৰ কৰ্মচাৰীসকল উৎসাহ উদ্গনিৰ বিশেষ সকাহ আৰু অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰ মানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকল আৰু তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে কৰ্মচাৰীসকলৰ বাবে আমাৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধা
উপৰিও স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো লাভালাভ সামৰি লৈছে। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে কি কি আছে? পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি অসম চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিছে, অৰ্থাৎ OPSৰ লাভালাভ তেওঁলোকক দিয়াৰ সিদ্ধান্ত কৰিছে। লগতে ইউনিফাইড পেঞ্চন আঁচনি এটা বিকল্প হিচাপে দিয়া হৈছে যিসকল NPSৰ অধীনত থকা কৰ্মচাৰী। কৰ্মচাৰী অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামূলক জীৱন নিশ্চিত কৰাৰ কাৰণে গতিকে UPSৰ এটা অপশ্যন হিচাপে দিয়া হৈছে। লগতে বৰ্ধিত মৰ্গীয়া বানচ প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত। DA হওক বা DNS ৰিলিফেই হওক, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত 55% যি স্পৰ্শ কৰিছেগৈ সেয়া অসম চৰকাৰেও প্ৰদান কৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত DA আৰু DRও অসম চৰকাৰে প্ৰদান কৰি আহিছে বা বৰ্তমানেও প্ৰদান কৰি আছে। গতিকে ইও কৰ্মচাৰীসকলৰ কাৰণে এটা সুখবৰ। সামগ্ৰিক বীমা কভাৰেজ। ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত সামগ্ৰিক বীমা কভাৰেজ তেওঁলোকে প্ৰদান কৰিছে, য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ অন্তৰ্গত। দ্বিতীয়তে 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজো অন্তৰ্গত। তৃতীয়তে 1 কোটি টকালৈ স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ আছে, য'ত 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কভাৰেজ আছে। আৰু ইয়াৰ উপৰিও ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজো অন্তৰ্ভুক্ত। লগতে আছে চিকিৎসা বীমা। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা ব্যৱস্থা কৰা হৈছে। লগতে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে আছে সেউজ সমৰ্থন। সৌৰশক্তিৰ প্ৰসাৰৰ ভিতৰত পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰে উদগনিমূলকভাৱে 3 কিলোৱাটলৈকে ছাবচিডি দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন প্ৰদান কৰিছে। তেখেতসকলৰ স্বাৰ্থজড়িত বিষয়সমূহত গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়াস কৰিছে অসম চৰকাৰে আৰু আগন্তুক দিনতো অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে অৱগত কৰিছে। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি নতুন প্ৰগতিৰ উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে অসমক আগবঢ়াই নিছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকলক সকাহ দিবলৈ চেষ্টা কৰিছে। কৰ্মচাৰীসকলৰ বাবে প্ৰচেষ্টা আছে। গতিকে স্বদায়বদ্ধতাৰ প্ৰমাণপত্ৰ দিয়ে স্কুলৰ মুৰব্বীয়ে এতিয়াৰ পৰা পাব পেঞ্চন। আগতে মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষকসকল বা প্ৰিন্সিপালসকলে তেওঁলোকৰ পেঞ্চন পোৱাত অসুবিধা হৈছিল, যিহেতু তেওঁলোকৰ সকলোখিনি যাতে সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে অৱসৰৰ পিছত অডিটৰ নামত হাৰাশাস্তি ভুগিবলগীয়া হৈছিল। কিন্তু এতিয়া অসম চৰকাৰে নিজে স্বদায়বদ্ধতাৰ প্ৰমাণপত্ৰ দি তেওঁ মুৰব্বীসকলে পেঞ্চন লাভ কৰাৰ এটা সুযোগ প্ৰদান কৰিছে, যিটো এক ঐতিহাসিক সিদ্ধান্ত বুলি দাবী কৰা হৈছে আৰু যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰা হৈছে। গতিকে যিকোনো প্ৰকাৰে যাতে তেওঁলোকে পেঞ্চন অতি সোনকালে পায় তাৰ ব্যৱস্থা কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কি কি সুবিধা প্ৰদান কৰিছে তাৰ এক আমি বিশ্লেষণ আগবঢ়ালোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।